Hello dear students, মই সৃষ্টি স্যার আৰু তোমালোকে চাই আছা সৃষ্টি স্যারস ক্লাसेस। আজি মই ক্লাস 11 ৰ 3rd নম্বৰ চেপ্টাৰ মোশন ইন ষ্ট্ৰেট লাইন তাৰ ওপৰত কেইটামান প্ৰবলেম সলভ কৰাই দিম। আগতে আমি কৰাইছো কিছুমান ডেফিনিশ্যন দিছো। আজি মই এটা প্ৰবলেম লিখি থৈছো তোমালোকৰ বাবে। এই প্ৰবলেমটো হৈছে ম্যাথটো হৈছে এ বুলেট ট্ৰেভেলস উইথ এ velocity of 16 meter per second। velocity কিমান আছে 16 meter per second, ঠিক আছে। আৰু কি হৈছে penetrates a tree trunk and comes to rest in 0.4 meter। এডাল গছৰ টুকুৰাত খুন্দা মাৰিছে, মাৰি কি হৈছে ইমান মিটাৰ সোমাই গৈছে আৰু তাতে কি হৈছে ৰৈ গৈছে। এতিয়া কি উলিয়াব লাগে, ফাইন্ড দা টাইম টেকেন ডিউৰিং দা ৰিটাৰ্ডেশ্যন। ৰিটাৰ্ডেশ্যন কিমান হৈছে, ইয়াৰ স্পীডটো কিমান হৈছে মাইনাস হৈ যাব, সেইটো আমি উলিয়াব লাগিব। ইয়াতে কি দিয়া আছে, ইয়াতে u2 দিয়া আছে, কিমান দিয়া আছে চোৱাচোন তোমালোকে। এইটো u2 দিয়া আছে আমাৰ ইয়াতে 16 মিটাৰ পাৰ সেকেন্ড। v2 কি হৈ যাব আমাৰ, v2 হৈছে 0 হৈ গৈছে, ঠিক আছে। v2 0 হৈ গৈছে। তাৰপিছত s কিমান দূৰ কিমান সোমাই গৈছে, বুলেটটো কিমান সোমাই গৈছে 0.4 মিটাৰ সোমাই গৈছে, এইখিনি দিয়া আছে, ঠিক আছে। এতিয়া আমি ইয়াতে কি উলিয়াব লাগে, এতিয়াতে আমি উলিয়াব লাগে এইটো ৰিটাৰ্ডেশ্যনটো কিমান সেইটো আমি উলিয়াব লাগিব। এতিয়া আমি ইয়াতে তোমালোকে চোৱাচোন, এতিয়া আমি ইকুৱেশ্যন অফ মোশনৰ এইকেইটা যেহেতু দিয়া আছে, দিয়া থাকিলে আমি কি কৰিব পাৰিম, ইকুৱেশ্যন অফ মোশনৰ কোনটো ফৰ্মুলা আমি ইউজ কৰিব পাৰিম। এতিয়া আমি ইয়াতে v স্কয়াৰ u স্কয়াৰ প্লাস টুৱাইস as এই ফৰ্মুলাটোত আমাৰ ভিৰ মান দিয়া আছে, ইউৰ মান দিয়া আছে 2, এইটো ফৰ্মুলা মতে আছে, এছৰ মান দিয়া আছে, এৰ মানটো আমি উলিয়াব পাৰিম, হয়। আৰু এৰ মানটো উলিয়াৰ পিছত কি কৰিম, আমি ইয়াতে কি সুধিছে আমি টাইম টেকেন যিমান আছে এই টাইমটো আমি উলিয়াব পাৰিম, টিটো আমি উলিয়াব পাৰিম, ঠিক আছে। এইটো এটা ফৰ্মুলা ইউজ হ'ব, এইটো এটা এইখিনি যেতিয়া পাই যাম, যেতিয়া আমাৰ এৰ মানটো আমি কিবা এটা পাই গ'লো, এৰ ভ্যালু এটা কিবা পালো, তেতিয়া আমি ইয়াতে এপ্লাই কৰিম কি ফৰ্মুলা v u প্লাস at। তেতিয়া আমাৰ এইটোটো আমাৰ দিয়া আছে, এইটো দিয়া আছে, এটা আমি উলিয়াইছো, এটা আমাৰ অটোমেটিক কি হৈ যাব ওলাই যাব। এই দুটা আমি ফৰ্মুলা দুটা ইউজ কৰিম। এতিয়া আমি সলিউশনটো লিখো দিয়াচোন। সলিউশন বহুত ইজি, একো নাই, টাফ একো নাই, ইয়াতে দিয়া থকা বস্তুখিনি আমি লিখিলো। ইয়াত লিখা হিয়াৰ given u = কিমান আছে 16 মিটাৰ পাৰ সেকেন্ড, ঠিক আছে। তাৰপিছত v কিমান 0, ই ৰৈ গৈছে, সেইকাৰণে ফাইনেল কি ভেলোচিটিটো হৈছে 0। ইনিশিয়াল ভেলোচিটি আমাৰ এইটো আছে 16 মিটাৰ পাৰ সেকেন্ড। s কিমান আছে আমাৰ 0.4 মিটাৰ, ইমান সোমাই গৈ ৰৈ গৈছে। এতিয়া আমি ইয়াতে কি কৰিম, এপ্লাই ইকুৱেশ্যন মোশনৰ ইকুৱেশ্যন, কোনটো এপ্লাই কৰিম আমি ডিস্টেন্সৰটো এপ্লাই কৰিম। v স্কয়াৰ u স্কয়াৰ প্লাস টুৱাইস as, ইয়াতো অটোমেটিক আহি যাব। এতিয়া এনেকৈ লিখাচোন তোমালোকে, v স্কয়াৰটো ইফালে ৰাখা, u স্কয়াৰটো ইফালে লৈ আহা, টুৱাইস as, ঠিক আছে। এতিয়া টুৱাইস as = v স্কয়াৰ মাইনাস u স্কয়াৰ, এনেকৈ আমি লিখিব পাৰো। এটো একো নাই, এইটো ম্যাথমেটিক্যাল টার্মস, এইবিলাক তোমালোকে জানা। এতিয়া ইয়াতে আমি কি কৰিম, মান কেইটা চাওঁ, ইয়াতে 2 ইয়াতে আছে, এৰ ভ্যালুটো আমি উলিয়াব পাৰিম। এছৰ মানটো তোমালোকে জানা, এছৰ ভ্যালু কিমান আছে 0.4, v স্কয়াৰৰ ভ্যালুটো চোৱা 0 স্কয়াৰ, আৰু u স্কয়াৰৰ ভ্যালুটো চোৱা 16 স্কয়াৰ, এইটো ঠিক আছে। এতিয়া এইটো মাল্টিপ্লাই কৰি দিয়া 0.8 a, আৰু এইটো কি হ'ব 16 * 16, এইটো মাল্টিপ্লাই কৰি দিব পাৰি, কিন্তু মাল্টিপ্লাই নকৰিলে আমি কি কৰিব পাৰিম, কেনসেল কৰাত আমাৰ কি হ'ব সুবিধা হ'ব। এতিয়া চোৱা, এইটো ইয়াতে ৰাখা 16 * 16, কোনো অসুবিধা নাই। 0.8 তলত লৈ গৈছো, এইটো থাকিল। এতিয়া ইয়াক এনেকৈ লিখিব পাৰিনে, এইটো এনেকৈ ৰাখা
16 into 16 8 10 তাৰমানে কি কৰিছো আমি 0.8 টো আছে নে পইণ্ট উঠাব লাগে কাৰণে 10 এৰে তলতো মাল্টিপ্লাই কৰিছো আৰু 10 এৰে কি কৰিছো ওপৰতো মাল্টিপ্লাই কৰিছো মানে বেছি ডিপত সোমাই যোৱা নাই আৰু এটাৰ পইণ্ট আছে কাৰণে 10 এৰে তলতো মাল্টিপ্লাই কৰিছো ওপৰতো মাল্টিপ্লাই কৰিছো তেতিয়ালে কি হ'ব ইফালে লৈ এলো ম্যাথটো সাবা তোমালোকে a = এতিয়া থাকিল -16 16 10 8 এইটো 0.8 এইটো কব নালাগে আৰু এনেকুৱা পইণ্টটো ক্যান্সেল হৈ যায় এইটো আৰু তোমালোকে এনে বুজাই দিছো মই ঠিক আছে এতিয়া এইটো কাটি দিয়া 2 a = কিমান পালা 32 0 ইমান মিটাৰ পাৰ সেকেন্ড স্কয়ার আমি এসিলেশনটো পাই গলো এটো এসিলেশন কিমান পালো a = -320 হয় ইয়াতে আমি কি লিখিম এতিয়া মাইনাস পাইছো নে মাইনাস পাওয়ার কারণে কি লিখিম আমি এতিয়া এটো রিটার্ডেশন নেগেটিভ হৈছে ইয়াতে আমি কি কৰি দিম এতিয়া রিটার্ডেশন এনেকৈ রিটার্ডেশন বুলি লিখিলো বা ইয়াতে ফুল ফর্মত লিখিব পাৰিবা রিটার্ডেশন তো পাই গলে এখিনি মুছি দিছো ৰবা এতিয়া আমাৰ এর ভ্যালুটো পাই গলো আমি ঠিক আছে এতিয়া আমি কি কৰিম ইয়াতে আমাক কি লাগিব টাইম লাগিব যেতিয়া আমি এটা ইকুয়েশনত ইউৰ ভ্যালু পালো ভিৰ ভ্যালু পালো s পালো a পালো এতিয়া আমাক লাগিব t2 উলিয়াব লাগিব ঠিক আছে t2 উলিয়াবলৈ হলে নাও আমি কি কৰিব পাৰো ডাইৰেক্ট এনেকৈ v = u + at এনেকৈ লিখিব পাৰো ভিৰ ভ্যালুটো কিমান দিয়া আছে চোৱাচোন 0 দিয়া আছে পাইছো আমি u 16 হয় এর ভ্যালু কিমান পালো আমি -320 t এইটো এতিয়া তোমালোকে কি কৰিবা এই -320 t ইফালে আনা 320 t 16 টো ইফালে থাকি গল t = কি হ'ব এতিয়া সোয়া ওপৰত 16 টো থাকিল তলত 320 থাকিল 16 এৰে এইটো কাটি দিয়া কিমান হল 1/20 হৈ গল ঠিক আছে ইহিনিলৈকে তোমালোকে বুজি পাইছা টাইমটো আমাৰ উলাই যাব এতিয়া তাৰ মানে টাইম টেকেন কিমান সময় লাগিছিল হেতু উলিয়াই যাব এতিয়া এতে 20 টো এনেকৈ লিখা ওয়ানক কি কৰিবা এইটো 0.05 সেকেন্ড টাইমটো আমাৰ কি হৈছে ওলাই গৈছে টাইম টেকেন কিমান হৈছে এই রিটার্ডেশনৰ টাইম টেকেনটো কিমান হৈছে আমাৰ t = 0.05 সেকেন্ড ঠিক আছে এখিনি তোমালোকে লিখি লোৱাচোন বাৰু এতিয়া তোমালোকে এটো নিশ্চয় বুজি পাইছা ম্যাথটো বহুত ইজি হয় একো প্রবলেম নাই এটো তোমালোকে এতে মিটার পার সেকেন্ড ইয়াতে তোমালোকে লিখি লবা দে মিটার পার সেকেন্ড স্কয়ার ইউনিট তো লিখি লবা আৰু ইয়াতে রিটার্ডেশন বুলি ইয়াতে লিখিব পাৰিবা তোমালোকে এনেকৈ দিলে হ'ব কথা নাই এতিয়া মই কি কৰিম এটো ম্যাথছ কি কৰিম এতিয়া মই ইৰেজ কৰি দিম ইয়াৰ পিছৰ ম্যাথছটো মই লিখিম তেতিয়ালৈকে তোমালোকে কি কৰা এটো অলপ প্ৰেক্টিস কৰা ঠিক আছে ইয়াৰ পিছত মই আহি আছো এতিয়া মই কোৱেশ্চনটো লিখি লৈছো এটো আমি কি কৰিম এতিয়া সলভ কৰাৰ কাৰণে চেষ্টা কৰিম তোমালোকে বুজি গৈ থাকিবা প্ৰথমতে আমি শান্ত বুজি লও দিয়াছন কি কৈছে ইয়াতে a race car accelerates on a straight road from race to a speed of 180 km এই ৰেস আছিল ৰেস্টৰ পৰা কি আছিল ভেলোসিটি কিমান হল 180 km/h হৈছে ঠিক আছে এখন কাৰ ৰেস কাৰৰ আৰু কি কৈছে ইয়াতে টাইম কিমান টেকেন হৈছে ইয়াতে কিমান সময় লাগিছে t = কিমান আছে টাইমটো সোয়া 25 সেকেন্ড 25 সেকেন্ড আৰু ইয়াতে কন্ডিশন এটা দি আছে এইটো সোয়া এজিউমিং আমি কি ভাইব লাগিব ইউনিফর্ম এক্সিলারেশনত আছে কারখন
থ্ৰত গোটেই ৰাস্তাটোত কিহত আছে ইউনিফৰ্ম এক্সিলাৰেশ্যনত আছে ঠিক আছে এতিয়া আমাক কি উলিয়াব লাগে ফাইন্ড দ্য ডিসটেন্স কভাৰ্ড ইন দিস টাইম এই সময়খিনিত এছৰ ভ্যালুটো ডিসটেন্স কিমান হেতু আমি কি কৰিব লাগে ফাইন্ড আউট কৰিব লাগে কোৱেশ্চন হৈছে এইটো ভেলোচিটি 0 আছিল 0 ৰ পৰা কি কৰিছে ভেলোচিটি কিমান হৈছে ফাইনাল ভেলোচিটি 180 km/h তাৰ পিছত টাইম কিমান লৈছে এইখিনিৰ ভেলোচিটিত টাইম লৈছে 25 সেকেন্ড ইয়াৰ কি উলিয়াব লাগে আমি ডিসটেন্স উলিয়াব লাগে ডিসটেন্স কিমান টাইমত উলিয়াব লাগে কিমান সময়ত এইখিনি সময়ত ঠিক আছে এতিয়া আমি ইয়াতে লিখি লওঁ সলিউশন বুলি লিখো ভেৰি ইজি টেনশন লৰ কথা নাই given u equal to কিমান 0 ৰেষ্টত আছিল তাৰ পিছত v ফাইনাল ভেলোচিটি আমি কিমান পালো 180 km/h দিয়া আছে ঠিক আছে এটো কিলোমিটাৰটোক আমি কি হলৈ কনভার্ট কৰিম মিটাৰ হলৈ আৱাৰটোক কি হলৈ কনভার্ট কৰিম আৱাৰটোক আমি সেকেন্ড হলৈ 180 1000 এর মাল্টিপ্লাই কৰা তলত 60 ইনটু 60 ৰে ডিভাইড কৰা এটো মিটাৰ লিখা ইয়াতে সেকেন্ড ইউনিট তে লিখিছো এটো কাটি দিয়া 6 ৰে ইয়াক কাটা 80 ৰে 80 কাটি দিয়া 3 ৰে 6 কাটা 2 ৰে 100 কাটি দিলে কি হ'ব 50 তাৰ মানে আমাৰ কি হল 50 মিটাৰ পাৰ সেকেন্ড फिर वैल्यू तो किमान पालो 50 मीटर पर सेकेंड पालो इर वैल्यू तो आमार 0 আছে तार पिছত কি আছে ইয়াতে t = आमार 25 এটো সেকেন্ড দিয়া আছে তোমালোকে চোৱাচোন যেতিয়া ইউৰ ভ্যালু দিয়া আছে ভিৰ ভ্যালু দিয়া আছে টিৰ ভ্যালু দিয়া আছে তেতিয়া আমি কোনটো ফৰ্মুলা এপ্লাই কৰিম এর কাৰণে v = u + at ইকুয়েশন অফ মোশনৰ যদি আমি এইটো ফৰ্মুলা ইউজ কৰো তেতিয়ালে আমি ইয়াতে কি পাম আমি এইটো এক্সিলাৰেশনটো কি কৰিব পাৰিম আমি উলিয়াব পাৰিম এতিয়া ইয়াতে লিখাছোন নাও এক্সিলাৰেশন এতিয়া ইয়াতে ডাইৰেক্ট a = v - u/t লিখিব পাৰি আমি কিন্তু ইয়াৰ পৰা আমি ফৰ্মুলাটো লিখিম u + at v to ইফালে লৈ আহা at ঠিক আছে এতিয়া v - u/t এনেকৈ ৰাখা এটো এনেকৈ এতিয়া ইয়াতে a2 লিখা ইয়াতে এনেকৈ লিখা ইফালে লৈ যোৱা এতিয়া কেনেকৈ লিখিব পাৰি a = ভ্যালু বিলাক পুট কৰি দিয়া v ৰ ভ্যালুটো কিমান আছে 50 ইৰ ভ্যালু আছে 0 টিৰ ভ্যালু কিমান আছে 25 এটো 50 ৰ পৰা 0 গলে 50 25 এর এটো ক্যান্সেল করা 2 তার মানে আমি কি পালো এক্সিলারেশনটো কিমান পালো a = 2 মিটার পার সেকেন্ড স্কয়ার পালো হয় এটা মুছি দিছো এতিয়া আমি ইয়াতে আমি কি পালো a2 পালো এর ভ্যালু এটা পালো কি পালো এর 2 মিটার পার সেকেন্ড স্কয়ার পাই গলো 2 মিটার পার সেকেন্ড স্কয়ার পালো এতিয়া আমি s ৰ মোশন অফ ইকুয়েশনত s উলিয়া সূত্ৰটো ডিসটেন্স বা ডিসপ্লেসমেন্ট উলিয়া ফৰ্মুলাটো আমি জানো এটো কি আছিল s = ut plus half at square ইয়াতে তোমালোকে লিখিব পাৰা ডিসটেন্স বুলি যি তোমাক ডিসটেন্সটো উলিয়াব দিছে ডিসটেন্স ইয়াত লিখি লব পাৰা এতিয়া তোমালোকে কেনেকৈ লিখিবা ইউৰ ভ্যালু কিমান কোৱাচোন 0 টিৰ ভ্যালু কিমান দি আছে 25 ভ্যালু কেটা অকল পুট কৰি যাব লাগিব প্লাস হাফ টু ইয়াতে লিখা এর ভ্যালু কিমান আমি এর ভ্যালু এটা উলিয়াইছো নে পাইছো 2 আৰু টিৰ ভ্যালু কিমান আছে 25 উপৰত কি আছে স্কয়ার আছে
ইয়াত কিবা অসুবিধা পাইছা অকল ভ্যালু কেইটা ফৰ্মুলাটোত পুট কৰিছো আমি এইটো 0 হ'ব এইটো কি হ'ব কেনসেল হ'ব 25 into 25 তার মানে কি হ'ব 25 into 25 625 মিটার ঠিক আছে তার মানে কি ডিসটেন্স কি হ'ব 6 s ইকুয়াল ব্র্যাকেটত দিব পাৰা নে কয় ডিসটেন্স 6 to 5 মিটার কি আছে আমাৰ ফাইন্ড দা ডিসটেন্স কভার্ড in this time 25 সেকেন্ডত কিমান ডিসটেন্স কভার কৰিব 625 মিটার ঠিক আছে এই তোমালোকে বুজি পাইছা একো নাই বস্তুটো এইটোত খালি গুৰুত্ব দিবা কি আছে ৰেস টু স্পীড 0 আৰু এইটো কি হলে কনভার্ট কৰিবা ইয়াতে ইউনিটটো চাই লওঁচোন কিলোমিটাৰ পাৰ আৱাৰ আছে কিলোমিটাৰ পাৰ আৱাৰ আছে ইয়াতে সেকেন্ড আছে সেই কাৰণে আমি এইটো আৱাৰক কি হলৈকে কনভার্ট কৰিম সেকেন্ডলৈ কনভার্ট কৰিম আৰু কিলোমিটাৰক কি হলৈকে কনভার্ট কৰিম মিটাৰলৈ সেই কাৰণে মই কি কৰিছো 1000 এৰে ইয়াক মাল্টিপ্লাই কৰিছো কিলোমিটাৰক মিটাৰলৈ নিছো আৰু আৱাৰক কি কৰিছো আমি সেকেন্ডলৈ নিছো 16 to 60 কৰিছো কৰি পেলাই আমি কি পালো ইয়াৰ এক্সিলাৰেশনটো পালো তাৰ পিছত আমি কি কৰিলো ডিসটেন্সৰ ফৰ্মুলাটোত আমি এটো বহাই দিলো বহাই দি পেলাই কি হ'ল আমাৰ ডিসটেন্স কভাৰ্ড ইন 25 সেকেন্ডত কিমান ওলাইছে 6 to 5 মিটাৰ ওলাইছে ঠিক আছে তেতিয়ালে মই ভাবিছো তোমালোকে বুজি পাইছা আজি এহিনিয়ে কৈ ক্লাছটো সামৰণি মাৰিলো